নিশা 2 বজাত মাতৃলৈ ফোন আহিল সীমান্ত আৰু নাই কালি ৰাতি 2টা বজাত তাৰ লগৰ ল'ৰা এটাই মোক ফোন কৰিছে এনেকে সীমান্ত আমাৰ মাজত নাই তেনেকে কৈছে সি ৰুমৰ পৰা ওলাই গৈ ৰাস্তাত পৰি আছে তাৰপিছত কি হ'ল তাৰপিছত বোলে নাজানো কি হ'ল সি বোলে ৰুমৰ পৰা ওলাই গৈ বোলে ৰাস্তাত পৰি আছে তেনেকে কৈছে পুনৰ বহিৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ লখিমপুৰৰ পানীগাঁৱৰ সীমান্ত দত্ত নামৰ 23 বছৰীয়া যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে হায়দৰাবাদৰ নানাগৰম গোৱাত তাৰ নাম সীমান্ত দত্ত মোৰ ল'ৰা ডাঙৰ ল'ৰা কিমান বছৰ তাৰ এতিয়া 23 বছৰ সি হায়দৰাবাদত আছিলে হায়দৰাবাদৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল যুৱকজন হায়দৰাবাদত 4 বছৰে তেওঁ মাকক উপাৰ্জন কৰি ভায়েকক সৈতে খুৱাই আছিলে শুকুৰবাৰে নিশা সন্দেহজনক অৱস্থাত উদ্ধাৰ হৈছিল যুৱকজনৰ মৃতদেহ লগত ৰুমত থকা ল'ৰাই ফোন কৰিছে যে আপোনালোকৰ ল'ৰা এনেকে ৰাস্তাত পৰি আছে বুলি ৰুমত নাই নি বোলে নাই তেতিয়াহ'লে আপুনি এতিয়া ক'লৈ আছে বোলে মেডিকেল নি আছোঁ বুলি ক'লে তাৰপিছত তেতিয়া আমি ওচৰে পাজৰে ফোন কৰি খবৰটো পালোঁ যে তেহেঁতৰ কালি ৰাতি পাৰ্টি চলিছিলে সি অহা সোমবাৰে টিকেটো কৰি থৈছিলে ঘৰলৈ আহিম বুলি সি মানে ঘৰলৈ আহিবলৈ নাপালে ৰাস্তাত ডেড বডি গাড়ী এখনৰ ওপৰত পৰা ফেচবুকতো দেখিবলৈ পাইছোঁ দেখাৰ পাছত এতিয়া মানে ফোনৰ ওপৰত ফোন কৰি আছে যে ল'ৰাজনক হায়দৰাবাদৰ পৰা নিবহি লাগে এতিয়া তেওঁ তাৰ সভাপতি এজনেও ফোন কৰিছে যে ডেড বডিটো আপোনালোকে লৈ যাওকহি আমি ইয়াত কোনে চঞ্জি দিব আৰু ল'ৰাকেইটাইও একো নকৰে কিন্তু ইতিমধ্যে মই ল'ৰাকেইটাক ফোন কৰিছোঁ তাৰ ডকুমেণ্টছ কি আছে তেওঁলোকে কৈছে আধাৰ কাৰ্ড নাই ভোটাৰ কাৰ্ড নাই পাছবুক নাই মই তেওঁলোকে কোৱা কথাখিনিও ৰেকৰ্ডিং কৰি থোৱা আছে ঘটনাস্থলীৰ পৰা পৰিয়ালবৰ্গলৈ প্ৰেৰণ কৰা ফটোসমূহত যুৱকজনৰ দেহত আঘাতৰ চিহ্ন স্পষ্ট হৈ থকাত এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে পৰিয়ালবৰ্গই কালি ঘৰলৈ আহিম বুলি টিকেট কৰি থৈছিলে সোমবাৰে টিকেট আছিলে 22 তাৰিখে তাৰপিছত এতিয়া কোনোবাই পাৰ্টি খোৱা বুলি ক'লে পাৰ্টি কৰিলে কৰি পেলাই তাতে লগৰখনে মাৰি পেলাই থৈ দিছে এই লগৰকেইটাই তাক টকা পইচা লোভত মাৰিলে বুলি ভাবিছোঁ সন্দেহ মানে তাৰ লগত মই অলপমান মাটি বিকি পেলাই পইচা অলপ তাৰ একাউণ্টত ভৰাই পঠাই দিলোঁ 3 লাখ মান টকা তাৰ লগত আছে সেই পইচাখিনিৰ কাৰণেই তাক মাৰ্ডাৰ কৰি দিছে লগৰকেইটাই ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে